বুলি কৈ আছে, উচ্ছেদ চলি আছে, চবতে উচ্ছেদ বোলে, অমুকত উচ্ছেদ, তমুকত উচ্ছেদ, তমুকত উচ্ছেদ। উচ্ছেদ কৰা মানুহখিনি বাংলাদেশ গৈ পাইছে নে নাই, সেইটোৱে ডাঙৰ প্ৰশ্নটো। উচ্ছেদ কৰা মানুহখিনিয়ে বাংলাদেশ গৈ পাইছে নে? মানুহৰ লগতো ফিটিং হৈ গৈছে নেকি? চব ফিটিং বস্তুটো বৰ বেলেগ ধৰণৰ বস্তু, এনেকুৱা ধৰণৰ বস্তু যে ফিটিং বস্তুটো বৰ বেলেগ ধৰণৰ বস্তু, য'তে ত'তে ফিটিং হৈ যায় চব বস্তু। হা, উচ্ছেদ চলিছে, অমুক হৈছে, ইটো হৈছে, সিটো হৈছে, উচ্ছেদৰ নামত এই ফিটিং চলি আছে নেকি? কংগ্ৰেছ আৰু মিয়া বহুদিনৰ পৰা দেখি আহিছো একদম এটা মুদ্ৰা ৰিপিটি সিপিটি। তেওঁলোকে মিয়া নহলে তেওঁলোকৰ নচলে কেতিয়াও। কোনোবাই ইচ্ছাকৃতভাৱে চৰকাৰী মাটিটো দখল কৰি পেলাই, কমিউনিষ্ট মাটিটো দখল কৰি পেলাই দিনৰ নিচিনা মানে আন্ধা কানুন 17 বছৰ বিপিএফে চলোৱা নিচিনা আমাৰ দিনত দিয়া নহব। উচ্ছেদ হবই, ইয়াত কম্প্ৰমাইজ কৰা নহব, উচ্ছেদ হবই। জলেশ্বৰ সমষ্টিত যিমান কেইটা উচ্ছেদ হৈছে, ৰচিদ মণ্ডলে কয় আফতাবুদ্দিন মোল্লাৰ এৰিয়াত উচ্ছেদ কৰক, আফতাবুদ্দিন মোল্লাই কয় ৰচিদ মণ্ডলৰ এৰিয়াত উচ্ছেদ কৰক। মই গোৱালপাৰা জিলাৰ প্ৰতিটো মুছলমান মানুহক কৈ আছো, আপোনালোকে নিজৰ প্ৰকৃত শত্ৰু বিচাৰক। আজি ইয়াতে মেজৰিটি হিন্দু আছে ভাৰতবৰ্ষত, সেইকাৰণে মুছলমান থাকিব পাৰি। এতিয়া অসমত যিমান বুলডজাৰ আছে আৰু বহুত বুলডজাৰ আমি আনিব লাগিব। হিন্দু ৰাষ্ট্ৰীয় ডিক্লেয়াৰ কৰি সময়ত হৈ যাব। জমায়েত কেনেকে থাকিব? জমায়েতটো গুচি যাব লাগিছিল। মই বাৰে বাৰে কৈ আছো যে পশ্চিম মানে পাকিস্তান আৰু পূৰ্ব পাকিস্তানত গুচি যাব লাগিছিল। সেই সময়ত দুটা মুছলমান ৰাষ্ট্ৰ ভাৰতৰ পৰা দিয়া হ'ল, তেওঁলোকৰ আৰু অধিকাৰ আছে নেকি ইমান ইমান দূৰে দূৰে মাতবল কৰাৰ কাৰণে? মই বুলডজাৰ কেনেকে চলাব লাগে অলপ শিকিব বিচাৰিছো। আৰছাদ মাদানী তেওঁ আৰবীয় মূলৰ নে পাকিস্তান মূলৰ, সেইখিনি আগতে চাই ল'ব। কাৰণ ভাৰতীয় মূলৰ যদি হয় তেখেতে এই ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰে। কাৰণ হৈছে কি, তেওঁ ভাৰতবৰ্ষৰ মানুহৰ কাৰণে কৰি ক'ব নে বাংলাদেশী মূলৰ মুছলমানসকলৰ বিষয়ে মাত মাতিব? তাৰমানে তেওঁ এটা বস্তু প্ৰমাণ কৰি দিছে যে তেওঁ ভাৰতীয় নহয়, আৰু তেওঁ মানে মুছলমান লিডাৰ হিচাপে তেওঁ বিশ্বৰ মুছলমানৰ ঠিকাদাৰী লৈ লৈছে। তাৰমানে ইয়াতে ভাৰতবৰ্ষত আপোনাৰ ৰোহিংগা আহি লওক, ইয়াৰ পৰা বাংলাদেশী মুছলমান আহক, ইয়াতে পাকিস্তানী মুছলমান আহক, আৰবীয় মূলৰ মুছলমান আহক, ভাৰতবৰ্ষৰ বাহিৰে যিমান ৰাষ্ট্ৰ মুছলমান ৰাষ্ট্ৰ আছে চবৰ পৰা মুছলমান সকলে ভাৰতবৰ্ষক আহি পেলাই তেওঁলোকে দখল কৰক। এইটো যদি মাদানীৰ উদ্দেশ্য, মই প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অনুৰোধ কৰিম তেখেতক এই দেশৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। কাৰণ আৰছাদ মাদানী, প্ৰথম কথাটো হ'ল আমি ভালকে চিনি নাপাওঁ কোন মাদানী হয়, আৰু যোনে মাদানী হওক এই ধৰণৰ যদি বক্তব্য কৈছে, জামায়াত উলামা এইবিলাকতো ভাৰত যেতিয়া মানে বিভাজন হৈ গ'ল, ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হৈ গ'ল, তাৰপিছত এইবিলাক উলেমা চুলেমা চব গুচি যাব লাগিছিল ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানত। ভাৰতবৰ্ষত তেওঁলোকে এতিয়াও যদিও তেওঁলোকে যে ইমান যে অধিকাৰ পাইছে, তাৰ দুখটো হ'ল আমাৰ নিজৰ। আমাৰ যিসকল এনচেষ্টাৰ্ছ, আমাৰ যিসকল পূৰ্বজ, তেওঁলোকে যদি এইটো ভুল নকৰিলেহেঁতেন, যে যেতিয়া ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন হৈছিলে, সেই সময়ত যদি ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিলেহেঁতেন, মাদানীৰ নিচিনা মানুহ এই ধৰণৰ কোনো বক্তব্য ৰাখিব নোৱাৰিলেহেঁতেন। কিন্তু আজি হলেও মই কৈ আছো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে তেখেতক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগে, আৰু এই ধৰণৰ মন্তব্য আমাৰ ইয়াত নচলিব। পলিৰ কথা নহয়, ধ্বংস হৈ গৈ আছে। মই ভাবো বুলডজাৰ আমাৰ আৰু বহুত মানে আনিব লাগিব। এতিয়া অসমত যিমান বুলডজাৰ আছে আৰু বহুত বুলডজাৰ আমি আনিব লাগিব বাহিৰৰ পৰা, তেতিয়াহে আমি অসমক ঠিক কৰিব পাৰিম। নহলে অসম মানে উচ্ছেদ কৰা। প্ৰথম কথাটো হ'ল আপুনি যিটো কৈছে যে শব্দ অচিনাকি শব্দ, মডানী মোৰ কাৰণে কিন্তু অচিনাকি, মডানীও মোৰ কাৰণে অচিনাকি। সেইকাৰণে মডানীৰ নিচিনা যিমান অচিনাকি আছে তেওঁলোকক আমি চিনাক্ত কৰিব লাগিব আৰু বহিষ্কাৰ কৰিব লাগিব। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিলে, আৰু হিন্দু ৰাষ্ট্ৰ থকাকালীন কংগ্ৰেছ চৰকাৰে 42nd এমেণ্ডমেণ্ট আনি পেলাই যেতিয়া সেকুলাৰ শব্দ সংবিধানত সোমাই দিলে, সেই দিনৰ পৰা ভাৰতবৰ্ষক ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল। নহলে ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ বা সেকুলাৰ শব্দৰ লিখাৰ কোনো প্ৰয়োজনেই নাছিলে। আপোনালোকে মন কৰিব, ভাৰতবৰ্ষত যেতিয়া ৰাম ৰাজ্য চলি আছিলে, এই ৰাম ৰাজ্যত কিন্তু কোনো অশান্তি নাছিলে। এই ৰাম ৰাজ্যৰ সময়তে কোনো সংবিধানো নাছিলে, কিন্তু সকলো ধৰ্মৰ মানুহসকলক শ্ৰদ্ধা ভাৱ কৰিছিলে। ভাৰতবৰ্ষৰ যিসকল হিন্দু আছে তেওঁলোকে সৰ্বধৰ্ম সমভাৱ বুলি কয়। আজিও একেটাই ভাৱেৰে হিন্দু মানুহ সকলোৰ লগত বাস কৰিব বিচাৰে। আমাৰ ওচৰতো আমি হিন্দু মুছলমান হিচাপে পাৰ্থক্য নকৰো, কিন্তু পাৰ্থক্য যদি কৰিছে সংবিধানে কৰাইছে। আৰু এই সংবিধান কোনে কৰিছে? যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেওঁলোকে সেকুলাৰ শব্দ সোমাই পেলাই
হিন্দু মুছলমানক একাকাৰ মানে বেলেগ কৰি দিছে। আঁতৰাব লাগে নেকি? এইটো আঁতৰাব লাগে। সেকুলাৰ শব্দ দৰকাৰেই নাই, প্ৰত্যেকজন হিন্দু সেকুলাৰ। আজি ইয়াতে মেজৰিটি হিন্দু আছে ভাৰতবৰ্ষত, এইকাৰণে মুছলমান থাকিব পাৰিছে, এইকাৰণে খ্ৰীষ্টান থাকিব পাৰিছে, সকলো ধৰ্মৰ মানুহ ইয়াত থাকিব পাৰিছে। কিন্তু আজি পাকিস্তানত বা বাংলাদেশত কোনো হিন্দু বা কোনো খ্ৰীষ্টান বা বেলেগ ধৰ্মৰ মানুহ থাকিব নোৱাৰে। তাৰ মূল কাৰণ হল সেইটোতো ইছলামিক ৰাষ্ট্ৰ। কিন্তু ভাৰতবৰ্ষ যেতিয়া সেকুলাৰ শব্দ নাছিলে তেতিয়াও সেকুলাৰ আছিল, আগন্তুক দিনতো সেকুলাৰ থাকিব। সেইকাৰণে শব্দৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ শব্দ থাকিলে আপোনাৰ ইছলামাইজেশ্যনটো বেছি আমি দেখা পাওঁ। হিন্দু ৰাষ্ট্ৰ ডিক্লেয়াৰ কৰিব সময়ত হৈ যাব গ্ৰহণযোগ্যটো 100%। কাৰণ তেওঁ কোন হয়, মাদানী কোন? মই এইটোৱে জানিব বিচাৰো যে মাদানীটো কোন আৰু কিহৰ জমায়েত আৰু এইবিলাক। জমায়েত কেনেকে থাকিব? জমায়েতটো গুচি যাব লাগিছিল। মই বাৰে বাৰে কৈ আছো যে পশ্চিম মানে পাকিস্তান আৰু পূৰ্ব পাকিস্তানত গুচি যাব লাগিছিল। সেই সময়তে আমাৰ যিসকল পূৰ্বজ তেওঁলোকেহে তেওঁলোকক স্থান দিছিল কাৰণে আজি ইমান কবলৈ পাৰিছে। কিন্তু আজিৰ নতুন প্ৰজন্ম বা আমাৰ যি মানে আমাৰ লগৰ যিসকল আছে, আমি এইটো নিবিচাৰো যে তেওঁলোকে ইয়াত থাকক, তেওঁলোকে গুচি যাব লাগে, তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু যি প্ৰকাৰে আমাৰ অসমত বুলডজাৰ চলি আছে, সেই প্ৰকাৰে আমাৰ ইয়াতে চৰকাৰী মাটি, ৰিজাৰ্ভৰ মাটি, পিজিআৰ সত্ৰৰ মাটি বেদখলমুক্ত আমি কৰি আছো। সেই প্ৰকাৰে মাদানীৰ নিচিনা মানুহকো আমি গোটেই ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰি ভাৰতৰ পৰা উলিয়াই দিব লাগিব। দেশ স্বাধীনতাৰ সময়ত এইটো ৰাষ্ট্ৰ ভাঙি পেলাই লৈ গুচি গ'ল, আকৌ ইয়াতে কি দৰকাৰ আছে? আৰু ইয়াত যদি থাকিব লাগে মাইনৰিটি হিচাপে থাকক। ইমান ফেচিলিটি দি আছে গভৰ্ণমেণ্টে। আজি ভাৰতৰ সংবিধানত মুছলমানসকলক মাইনৰিটি ষ্টেটাছ দিছে, তেওঁলোকৰ মাইনৰিটি ষ্টেটাছ হিচাপে গোটেই বেনিফিট বিলাক দি আছে। ইমান বেনিফিটটো এজন হিন্দু মানুহো নাপায়। ইমান বেনিফিট সাংবিধানিকভাৱে মাইনৰিটিৰ বেনিফিট দিয়াৰ পিছতো তেওঁলোকে যদি মেজৰিটি হ'ব বিচাৰিছে আৰু মেজৰিটিৰ নিচিনা তেওঁলোকৰ যদি বক্তব্য ৰাখে, এইটোতো গ্ৰহণযোগ্য নহ'ব। কাৰণ তেওঁলোকে অলৰেডি মানে স্বাধীনতাৰ পিছত তেওঁলোকেতো ৰাষ্ট্ৰ লৈ গ'ল আৰু ধৰ্মৰ ভিত্তিত লৈ গ'ল। আৰু সেইটো ৰাষ্ট্ৰত কোনো হিন্দু এতিয়া বাস কৰিব নোৱাৰে। আপোনালোকে নিশ্চয় দেখিছে বাংলাদেশত কি প্ৰকাৰে তেওঁলোকে হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে। আপোনালোকে নিশ্চয় চাইছে যে পাকিস্তানতো তেওঁলোকে কি প্ৰকাৰে তেওঁলোকে হিন্দুৰ ওপৰত অত্যাচাৰ কৰে। সেইকাৰণে যেতিয়া তেওঁলোকক অলৰেডি দুটা মুছলমান ৰাষ্ট্ৰ ভাৰতৰ পৰা দিয়া হ'ল, তেওঁলোকৰ আৰু অধিকাৰ আছে নেকি ইমান জোৰে জোৰে মাতবল কৰাৰ কাৰণে? মই ভাবো তেওঁলোকক বহিষ্কাৰ কৰিব। মই ইমান কিবা ইংগিত দিছে নেকি? মোক দলে তেনেকুৱা একো ইংগিত দিয়া নাই। ৰাজনীতিত আছো, থাকিম, কিন্তু মই বুলডজাৰ কেনেকে চলাব লাগে অলপ শিকিব বিচাৰিছো। লাগিলে ময়ো বুলডজাৰৰ ড্ৰাইভাৰ হবলৈ বিচাৰি আছো এজন পলিটিচিয়ানতকে, কাৰণ এইটো বেছি প্ৰয়োজন এতিয়া। বেলেগ নালাগে, উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক 13,000 মানুহ শিলচৰৰ পৰা গৈছে, বৰাক ভেলীৰ পৰা গৈছে, কৰিমগঞ্জৰ পৰা গৈছে, মণিপুৰৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈছে, ধুবুৰীৰ পৰা গৈছে। তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'ল। তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল। কিন্তু অসমীয়া মানুহে এইবোৰ নজৰো দিয়া নাই। এতিয়াও দুই এজনে কৈ আছে নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে। নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো দুইজন CM ফোনত কথা পাতিলে হ'ল। মানুহে বিশেষকৈ লেফ্ট মানুহবিলাকে, সেকুলাৰ সো-কল্ড সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাই। যোৱাকালি বিশ্বনাথত এভিকশ্যন হ'ল। DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে। তাৰমানে নৰ্থ বেংক, য'ত আমি সাধাৰণতে ভাবো যে নাই চব ঠিক। তো কালি মই চতিয়াত যাওঁতে তাতো DCয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে। তেজপুৰৰ কাষত 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ললে। তাৰপিছত ষ্টাৰ্টেড স্প্ৰেডিং। প্ৰথমতে চেণ্টাৰ এটা বনাই লয়। উৰিয়াম ঘাটটো চেণ্টাৰ বনাই লৈছে, যেনেকে তেজপুৰত 5 মাইলটো চেণ্টাৰ বনাইছিলে। আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এতিয়া বিহালী মানুহখিনিক সুধিলে কয় আমি 5 মাইলৰ পৰা আহিছো, বিশ্বনাথৰ খিনিক কয় আমি 5 মাইলৰ পৰা আহিছো। উৰিয়াম ঘাটত ঘাটি কৰিলে, কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে, যিটো আমি নেঘেৰি বিল ইজ গোলাঘাট কনষ্টিটুৱেঞ্চি। নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনষ্টিটুৱেঞ্চি। এডাল লাইনতে আছে, আছাম নাগালেণ্ড বৰ্ডাৰ।
তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী, সোণাৰীৰ নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া। গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন, নাগাটো আহিব 1 কিলোমিটাৰ মাটি, কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে। যিটো আমাৰ মানুহবিলাকে ৰিয়েলাইজেই কৰিব পৰা নাই, সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জাগাত বহি আছো। অকল উজনিখনেই বাচি আছিলে, এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম, গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে। মেডিকেল গ'ল, নিৰ্মাণ গ'ল, খেতি গ'ল, উবেৰ গ'ল, মাটি গ'ল। এতিয়া কি ওলাইছে, ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব। পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি? এতিয়া কংগ্ৰেছে কি কৰিছে, প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হব। মই আন্দোলন হব যদি হব, একো ভয় নাই, হেংগা। আন্দোলনৰ ভয়টো বাদ দিয়ালে। এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে, নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী, এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি পৃথিৱীত? ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনোবা আছে নেকি? তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী, নহয় কবাত আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ, মইতো গৈ লগ কৰি থাকো, আহক বুলি, নাহে বুলিহে। কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব। অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে। যোৱা কেইদিনমানত ৰিপুণ বৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে SIR কেতিয়া হ'ব, এই মানুহবিলাকৰ নাম কাটা যাব নেকি? এই বাবা অসমীয়া হিচাপে চিন্তা কৰচোন, কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব, অনুমতি দিব লাগে। যদিও মই এতিয়া ঢিঙত থাকো, তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াৱহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলো, মই মৰিগাঁৱলৈকে আহিলো, কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে। উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনি ইলেকশ্যন কমিশ্যন ইণ্টেনশ্যনটো আপাৰ আছাম, যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে, সমষ্টিটো বঢ়াই যাব লাগে। তেওঁলোকৰ কথা এইটো। আৰু এই গেম প্লেন বিলাক কোনেও আগত কব সাহস নকৰিছিল, কৰিলেতো আমি বহুত বচাই লব পাৰিলো। কেনেকুৱা চিঠি লিখিছে যে ভোটটো হব মোৰ উৰিয়াম ঘাটত, থাকিম মই ঢিঙত। উৰিয়াম ঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটে। এইবাৰ উৰিয়াম ঘাটত তেওঁলোকৰ ভোট হলহেঁতেন 16,000। বিশ্বনাথ গল, বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে, নাৰায়ণপুৰ আৰু দুইফালৰ পৰা আহিব, তেজপুৰৰ 5 মাইলৰ পৰা আহিব, ইফালে নাওবৈচাৰ পৰা আহিব, দুইফালৰ পৰা। তেওঁলোকে এক জেগাত ছেটেলাইট ঘাটি এটা পাতিলে, তাৰ পৰা আৰম্ভ কৰে। উৰিয়াম ঘাট was a ছেটেলাইট ঘাট। তাৰমানে এইবিলাক কিমান একোটা গভীৰ ষড়যন্ত্ৰ আমি বুজিবই পৰা নাই। এইটোতো একশ্যন লবই লাগিব। এইবিলাক গোটেই আমাৰ সন্মানীয় গড় নিধনকাৰী দিনতে গোটেইবিলাক সোমাইছিলে। গতিকে গৈ ইনকুৱাৰীটো কেতিয়াবা তেওঁৰ ডিঙিটো গৈ পৰিব।